নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস যোৰহাটত পোহৰলৈ আহিছে এক ভয়ংকৰ হানি টেপিঙৰ ঘটনা নাম সাঙুৰ খাইছে ছাত্ৰ নেতাৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত পোহৰলৈ আহিছে এক ভয়ংকৰ হানি টেপিঙৰ ঘটনা ব্লেকমেইলিঙেৰে ব্যৱসায়ীৰ পৰা লুটিলে কোটি কোটি টকা হানি টেপিঙৰ জৰিয়তে যোৰহাটৰ ব্যৱসায়ী ৰাজেশ আগৰৱালৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন উল্লেখযোগ্য যে গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে ৰাজেশ আগৰৱাল নামৰ ব্যৱসায়ীজনে এটি গোচৰ ৰুজু কৰিছে যোৰহাট সদৰ থানাত এই দুই অভিযুক্ত বিগত কেইবাদিনো ধৰি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৰাজেশ আগৰৱালে গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে 302/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনাত নাম সাঙুৰ খাইছে আছুৰ এগৰাকী নেতাৰো শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও